তোর নাম কি? হয়, প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছো। আমি তামুলপুৰ জিলা অনাৰেবল ডিচি ছাৰৰ নিৰ্দেশ মতে আমি পৰিবহণ বিভাগ, আমাৰ সন্মানীয় অসম আৰক্ষী, সন্মানীয় বন বিভাগ, সন্মানীয় এক্সাইজ ডিপাৰ্টমেণ্ট আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট সকলোকে লগত লৈ তাৰ উপৰিও আমাৰ লগত দুটা বেটেলিয়ন SSBৰ দুটা কোম্পানী আছে। তেখেতলোকৰ ৰাজাবাৰী গোৱাবাৰী এণ্ড ৰাজাগড়, তাৰ পৰা দুটা কোম্পানী আহিছে। গতিকে আমি এক বিশাল বাহিনী পৰিবেষ্টিত হৈ স্পেচিয়েলি বগা মাটিত যাতে এক্সিডেণ্ট হ'ব নোৱাৰে সেইটো ফ'কাছ কৰিছোঁ। ৰোড এক্সিডেণ্ট যাতে নহয় তাৰ বাবে ল'বলগীয়া সাৱধানতা সম্পৰ্কে আমি ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰিছোঁ। লগতে ৰাইজৰ মাজত যাতে এইটো হ'ব নালাগে যে আমি কিয় ইমান বিশাল বাহিনী লৈ বহিছোঁ বা কিবা, তেনেকুৱা নহয়। আচলতে চবে সহযোগিতা আগবঢ়াইছে। সকলো বিভাগৰে সহায় সহযোগত আমি পৰিবহণ বিভাগে আগবাঢ়িছোঁ যাতে এক্সিডেণ্টসমূহ ৰোধ কৰিব পাৰোঁ। উদ্দেশ্য আমাৰ ফাইন কটাটো নহয়, উদ্দেশ্য হ'ল কোনো এক্সিডেণ্ট হ'ব নালাগে বা এক্সিডেণ্ট হ'লেও যাতে ক্ষয় ক্ষতি নহয়, ক্ষয় ক্ষতিৰ পৰিমাণ কমাবলৈ হেলমেট, ছিট বেল্ট, মোবাইল ফোন ইউজ কৰিব নালাগে, অভাৰ স্পীড কৰিব নালাগে আৰু ড্ৰাংক এণ্ড ড্ৰাইভিং কৰিব নালাগে। এই 5টা নিয়ম মানি চলিলেই আমি বহুতখিনি ছাকচেছ হ'ম বুলি আমি ভাবোঁ, আমি বিশ্বাস কৰোঁ। গতিকে ৰাইজক আমি অতি বিনম্ৰতাৰে কৰজোৰে আহ্বান জনাওঁ, পৰিবহণৰ নীতি নিয়মসমূহ মানি আপোনালোকে চলক। এই আমাৰ আপোনালোকৰ ওচৰত অতি বিনম্ৰতাৰে আহ্বান। অভিযানৰ আমাৰ উদ্দেশ্য এটাই, ৰোড ছেফটি ইছ্যুটোৰ ওপৰত। ৰোড এক্সিডেণ্ট হ'ব নালাগে, সেইকাৰণে আমি যিটো বেনাৰ মাৰিছিলোঁ মই ইতিমধ্যে ক'লোৱেই। এইখিনি নিয়ম নীতি মানি চলিবই লাগিব। আমি ৰাইজক সজাগ কৰাৰ কাৰণে ইতিমধ্যে বহুত কথা পাতিলোঁ, বহুত সজাগ কৰিলোঁ। এতিয়া ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব। যদি কোনোবাই নিয়ম নামানে সেইটো ফাইন কৰি দিম আমি। ফাইন কৰাৰ ব্যৱস্থাৰ লগতে কোনোবাই যদি মদ্যপান কৰি গাড়ী চলায় তেনেহ'লে আমি ব্যক্তিগৰাকীক থানাৰ আলহীও হ'ব লাগিব। যেতিয়ালৈকে তেওঁৰ নিচা নাভাঙে তেতিয়ালৈকে তেওঁক যাবলৈ দিয়া নহয়। গতিকে মই বিনম্ৰতাৰে আহ্বান জনাম, যিসকল বাছ লৈ আহিছে বা সৰু গাড়ী যিয়ে নহওক, ড্ৰাইভাৰজনক যাতে মদ্যপানৰ পৰা বিৰত ৰাখে, এয়া অৱশ্যে চেষ্টা তেখেতলোকৰ ফালৰ পৰা থাকিব লাগিব। নহ'লে ইয়াত থানাত বহি থাকিব লাগিব, থানাৰ আলহী হৈ থাকিব লাগিব। মদ্যপান কৰি গাড়ী চলালে বছ সিমানখিনিয়ে কম। আৰু কি মেছেজ দিব, কেনেকৈ আহিব? আপোনালোক যিহেতু বিশাল বাহিনী লৈ আছে, শংকিত হ'ব পাৰে, যিহেতু এটা চিজন, সেই চিজনত মানুহ কমিব পাৰে, তেওঁলোকৰ ভয়তে আহিব পাৰে, বা উদন্ত চালকসকলৰ বিৰুদ্ধে কি মেছেজ দিব? ইতিমধ্যে মই ক'লোৱেই যে আমি ইতিমধ্যে হেৰি কৰা হৈছে, এৱাৰনেছ কেম্পেইন বহুত কৰা হ'ল। এতিয়া ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব, ফাইন কৰা হ'ব সকলোৰ কাৰণে। মই সেইকাৰণে অতি বিনম্ৰতাৰে জনাইছোঁ, ৰাইজে নীতি নিয়মসমূহ মানি চলক আৰু ফেষ্টিভ ছিজনটো চবেই এনজয় কৰক, সকলোৱে এনজয় কৰক। খুব ভাল ধৰণে ভাল পৰিৱেশ এটা যাতে বৰ্তাই ৰাখিব পাৰোঁ। আৰু ঠিক তেনেকৈ লাউড মিউজিকৰ ক্ষেত্ৰত তাত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কিছু বাধা আছে, কিমান ডেচিবেল হ'ব লাগে তেখেতলোকে ক'ব বাৰু। তাত তেনেকৈ এলাউ নকৰিব। গতিকে বহুতে যেনেকুৱা ডাঙৰ ডাঙৰ বক্স লৈ গাড়ীৰ ওপৰত লৈ আহি মিউজিক কৰিব খোজে, সেইবোৰ বাধা কৰাটোৱে ভাল।